वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে 2025 ৰ হেতুৰ যেটো প্ৰগ্ৰাম আছে বা যেটো তোমাৰ ৰুটিন আছে সেই ৰুটিন সম্পৰ্কে আজি আমি আলোচনা কৰিম বা তোমালোকৰ এক্সাম কেতিয়া হ'ব বা তোমাৰ প্ৰ্যাকটিক্যাল এক্সাম কেতিয়া হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ৰুটিনটো চোৱাৰ আগতে আমি কেইটামান কথা আজি আমি আলোচনা কৰিম যিবোৰ কথা আমি থুলমূলভাৱে আলোচনা কৰিম ডিসকাশন নকৰো কাৰণ বেলেগ এটা ভিডিওত মই ডিসকাশন কৰিম তুমি কেনেকৈ পৰীক্ষাত লিখিব লাগে আৰু তোমালোকৰ এবাৰ যেটো এক্সাম হ'ব সেই এক্সামৰ কাৰণে কিছুমান নতুন আপডেট আছে সেই আপডেটবোৰ তোমালোকে যদি শুনা তেতিয়া হলে তোমালোকৰ মানে পৰীক্ষাটো একেবাৰে ইজি হৈ যাব কি কি আপডেট আছে সেইখিনিও আলোচনা কৰিম বেলেগ এটা ভিডিওত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ कारण मैं এটা WhatsApp গ্ৰুপ বনাইছো যেটোৰ QR কোড মই গ্ৰুপত দি থৈছো তোমালোকে তাতে গৈ স্ক্যান কৰি তোমালোকে গ্ৰুপত জয়েন হোৱা তাতে তোমালোকৰ PDF ফাইলৰ লগতে সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড আনসাৰ তোমালোকে তাতে পাই যাবা মোৰ চেনেলত কমিউনিটি পোষ্ট কৰা আছে তাতে গলে তোমালোকে QR কোডটো পাই যাবা ক্লাস 10 ৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ সায়েন্সৰটো অলৰেডি 100% ক্লিয়াৰ হৈছে ম্যাথছৰ চেপ্টাৰ वाइज MCQ বোৰ আপলোড কৰি আছো তোমালোকে এবোৰ লগে লগে প্ৰ্যাকটিস কৰি যাবা লং কোৱেশ্চনবোৰ আপলোড কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম কথাটো কি হ'ল সোৱা তোমালোকে এই মেট্ৰিক পৰীক্ষাৰ কাৰণে বা তোমালোকৰ যেটো প্ৰিপাৰেটৰি এক্সাম আছে হেতুৰ কাৰণে তুমি কি কি ৰুল ফলো কৰিবা প্ৰথম যেটো ৰুল আছে সেই ৰুলটো হৈছে তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ তুমি সলভ আউট কৰিব লাগিব আৰু হেতুৰ কাৰণে তুমি কলৈ যাবা কতো যাব নালাগে কাৰণ এটো মোৰ ইউটিউব চেনেলত তোমাৰ যোৱা বছৰৰ সায়েন্স আৰু ম্যাথছৰ তোমাৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ আপলোড কৰা আছে বহুত কেইটা আপলোড কৰা আছে যিবোৰ কৰিলে তোমালোকক বাৰুকৈ সহায় কৰিব আৰু সেইবোৰ তোমাৰ একেবাৰে ফ্ৰী অফ কষ্ট হয় একেবাৰে 100% ফ্ৰী তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল 100% ফ্ৰী তোমালোকে পাই যাবা এৰ পিছত দুই নম্বৰত তুমি কি কৰিবা যিখিনি তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি কোৱেশ্চন পেপাৰ আছে সেইখিনি তুমি সলভ আউট কৰিব লাগিব আৰু সেইখিনি তোমাৰ সোৱা মই অসমত 24টা জিলাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ আউট কৰিছো যিবোৰ MCQ বা যিবোৰ তোমাৰ লং কোৱেশ্চন আছে বহুতেই ইম্পৰ্টেন্ট হয় আৰু 3 নম্বৰত তোমাৰ 100% চেপ্টাৰ তুমি কি কৰিব লাগিব ৰিডিং কৰিব লাগিব আৰু তুমি কেনেকৈ ৰিডিং কৰিব লাগিব কেনেকৈ তুমি ফিগাৰবোৰ ডিজাইন কৰিবা সেই বিষয়ে মই বেলেগ এটা ভিডিওত আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে ৰেগুলাৰলি তোমালোকে তাতে গোটেইখিনি পাই থাকিবা এতিয়া তোমালোকৰ এক্সামৰ ৰুটিন আহিলেহে আমাৰ টেনশন হৈ যায় আমাৰ এক্সাম আছে বুলি গোটেই বছৰটো মনত নাথাকে তো যেহেতু এতিয়াও আমাৰ হাতত টাইম আছে তো এই হাতত টাইম থকাখিনি আমি কেনেকৈ ইউটিলাইজ কৰি আমি ভালদৰে ৰিজাল্ট এটা কৰিব পাৰো সেই বিষয়ে আমি আগবাঢ়িব লাগিব এতে সোৱা তোমাৰ যেটো এক্সাম ৰুটিন এটো তোমাৰ 22 ত পাবলিশ হৈছে আৰু তোমাৰ যিজন শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰী কিন্তু আজি তোমাৰ ফেসবুকতো আপলোড কৰিছে এই কোৱেশ্চনটো এতে প্ৰগ্ৰামটো এতে সোৱা তোমাৰ ফেব্ৰুৱাৰী 15 ত আৰম্ভ হ'ব ফেব্ৰুৱাৰী 15 ত ইংলিশ আছে আৰু তোমাৰ মৰ্নিং 9 ৰ পৰা আৰম্ভ হ'ব 12 ত শেষ হৈ যাব আৰু তোমাৰ মাজতে দুটা দিন গ্যাপ দিছে ইয়াতে তোমাৰ 17 ত আছে MIL যাৰ MIL আছে যাৰ যি আছে হেতু তোমাৰ হ'ব তো মৰ্নিংত আছে 21st ত আছে তোমাৰ জেনাৰেল ম্যাথমেটিক্স ইয়াতে কিন্তু ভালেখিনি এটা গ্যাপ দিছে তোমালোকে কিন্তু এই ইয়াতে মাজত যিখিনি গ্যাপ আছে তোমালোকক কেনেকৈ ইউটিলাইজ কৰিবা সেই বিষয়ে মই যেটো ভিডিও বনাম মই তাতে ডিসকাশন কৰিম এর পিছত আছে তোমাৰ ফেব্ৰুৱাৰী 22 ইয়াতে কিন্তু সব মাজতে গ্যাপ দিলে মাত্ৰ এটা দিনহে গ্যাপ দিছে আৰু ইয়াতে যিবোৰ তোমাৰ ভোকেশনাল সাবজেক্টস আছে সেইবোৰ দিছে ইয়াতে গতিকে ভোকেশনাল সাবজেক্টসবোৰ তোমালোকৰ কাৰণে খুব দৰকাৰী হয় এই কেটাও তোমালোকৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ হ'ব লাগিব আৰু তোমাৰ 24 হয় ইয়াতে মাত্ৰ এদিনহে গ্যাপ দিছে মাজত আৰু তাত তৃতীয় আছে তোমাৰ কি জেনাৰেল সায়েন্স এটো সব জেনারেল সায়েন্সৰ কাৰণে তুমি কেনেকৈ প্ৰিপেয়াৰ কৰিবা যাতে তুমি 99% তুমি মাৰ্কস অবটেইন কৰিব পাৰিবা এই বিষয়ে আমি আলোচনা কৰিম এৰ পিছত আছে সোৱা ইয়াতে কিন্তু গেপ নাই ৰেগুলাৰ এক্সাম আছে এটো তোমাৰ 25 ত আছে ফাইন আৰ্টস আছে এটো ফাইন আৰ্টস বা তোমাৰ টেক্সটাইল ডিজাইন যিবোৰ আছে বা যিবোৰ তোমাৰ অলপমান স্কিলিং মানে ক্যাপাসিটিৰ যিবোৰ সাবজেক্ট আছে সেইবোৰ সাবজেক্টৰ এক্সাম হ'ব আৰু 27 হয় ইয়াতে কিন্তু মাজত মাত্ৰ দুটা দিন গ্যাপ আছে হয়নে 25 26 27 এটো এদিনে বুলি ধৰি লোৱা এদিন গ্যাপ আছে এটো তোমাৰ সোশ্যাল সায়েন্স আৰু 18 ত আছে তোমাৰ ইয়াতে যেটো ইলেক্টিভ আছে হেতু তোমাৰ ইভিনিং টাইমত আছে আৰু তোমাৰ মণিপুৰী আৰু তোমাৰ এটো সান্থালি এটো তোমাৰ আছে আৰু তোমাৰ 1 মাৰ্চত আছে হিন্দী ইলেক্টিভ যাৰ আছে হিন্দী বা তোমাৰ ডিজাইনিংটো আছে আৰু তোমাৰ মাৰ্চৰ তোমাৰ 3 তাৰিখে আছে
এডভান্স আছে জিঅ'গ্ৰাফি, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ চায়েন্স, কমাৰ্চ, হোম চায়েন্স, এৰাবিক, পাৰ্চিয়ান আৰু নেপালী। এইকেইটা আছে তোমাৰ 3 মাৰ্চত, মানে তোমালোকৰ 3 মাৰ্চতে তোমাৰ এক্সামটো ইয়াতে এণ্ড হৈ যাব থিয়ৰী। ইয়াৰ পিছত চোৱা তোমালোকৰ যিটো প্ৰেক্টিকেল এক্সাম আছে, প্ৰেক্টিকেল এক্সামটো তোমাৰ সেইটো চোৱা তোমালোকৰ পৰীক্ষাৰ বহুত দিন আগতে দিছে। এইটো চোৱা জানুৱাৰী তোমাৰ 21st তোমাৰ প্ৰেক্টিকেল হ'ব কম্পিউটাৰ চায়েন্স, হোম চায়েন্স আৰু কমাৰ্চৰ। এইটো মৰ্ণিঙত হ'ব আৰু আফটাৰনুনত আছে ৱেবিং এণ্ড টেক্সটাইল ডিজাইন, এইটো আছে ফাইন আৰ্টছ আছে। আৰু 22nd কি আছে চোৱা মিউজিক, তাৰপিছত ডান্স, ফুডক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন। আৰু ইফালে তোমাৰ এইকেইটা আছে। তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে গ্ৰুপত গ'লে তোমালোকে এইটো পাই যাবা, মই গ্ৰুপত অলৰেডি শ্বেয়াৰ কৰিছোঁৱে। ইয়াৰ পিছত তোমাৰ যিটো প্ৰেক্টিকেল আছে নে তোমাৰ, সেই প্ৰেক্টিকেলটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে, কাৰণ এই প্ৰেক্টিকেল মাৰ্ক তোমালোকৰ ফাইনেল এক্সামত কি হ'ব প্লাছ হ'ব। তুমি যিখিনি স্ক'ৰ কৰিবা, যিখিনি তোমাৰ মেথড পেপাৰ থাকিব বা যিটো তোমাৰ থাকিব ছাবজেক্ট পেপাৰ থাকিব, তাৰ লগতে প্ৰেক্টিকেল মাৰ্কখিনি তোমাৰ কি হ'ব প্লাছ হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গ্ৰুপত জইন হোৱা। গ্ৰুপত জইন হ'বলৈ হ'লে তোমালোকে 7000282467 এইটো নম্বৰত হোৱাটছআপো কৰিব পাৰা, মই তোমালোকক গ্ৰুপত এড কৰি দিম। তো তোমালোকৰ এইটো হ'ল এক্সাম ৰুটিন। আশা কৰিছোঁ তোমালোকৰ প্ৰিপাৰেশ্যন ভালে চলি আছে। তোমালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে তোমালোকে গ্ৰুপত গৈ কমেণ্ট কৰা, তোমালোকে গোটেইখিনি কথা তুমি গম পাবা। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।